সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 13 মে সন্ধিয়া খবৰকেইটা আপোনালোকে চাওক। যিহেতু আজি প্ৰথমখন কেবিনেট অনুষ্ঠিত হৈছে, কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু খবৰসমূহ কি, আৰু মুখ্যমন্ত্ৰী মহোদয়ে শপত গ্ৰহণ কৰাৰ পাছত আজি ৰাইজৰ মাজলৈ পোনপ্ৰথমবাৰৰ বাবে এবাৰ যোৱা দেখা গৈছে, তাত কি কেনেদৰে এই সকলোখিনি বিষয়ৰ ওপৰত আজি এই ভিডিঅ'টো হ'বলৈ গৈ আছে। আপোনালোকে বাতৰিটো খবৰখিনি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। প্ৰথমটো খবৰ হৈছে, আমি যদি চাওঁ বেদখল কৰি থোৱা মাটি সম্পূৰ্ণ উচ্ছেদ কৰিব লাগে আৰু ছেমিকণ্ডাক্টৰৰ দৰে সকলো জিলাতে উদ্যোগ হ'ব লাগে। আৰু শিক্ষাৰ ক্ষেত্ৰত এতিয়া যিসমূহ কাম কৰিছে ঠিকে আছে, শিক্ষা বিভাগটোত আৰু অলপ গুৰুত্ব দিব লাগে, শিক্ষা বিভাগটোক আৰু অলপ আগুৱাই লৈ যাব লাগে, তেতিয়া বহুত বেছি ভাল হ'ব। তো এনেধৰণে কৈছে জনসাধাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এই 5 বছৰত বিশেষকৈ যি বেদখল কৰি থোৱা মাটি আছে সেই মাটিবোৰ সম্পূৰ্ণ উচ্ছেদ কৰিব লাগে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত মন্তব্য কৰিছে, যিহেতু আগন্তুক সময়ত সেইসমূহ উচ্ছেদ চলিব, য'ত নেকি অবৈধভাৱে যিসকলে চৰকাৰী মাটিত 1 ইঞ্চি হ'লেও তেওঁলোকে লৈ আছে সেই 1 ইঞ্চি উঠাই লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে। আৰু এইখিনি ক্ষেত্ৰত জনসাধাৰণে এইটো মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বা এই চৰকাৰখনৰ পৰা এইবাৰ বেদখল কৰি থোৱা মাটি সম্পূৰ্ণ উচ্ছেদ কৰিব লাগে বুলি তেওঁলোকে সেইটো জনাইছে। আৰু ইয়াৰ সমান্তৰালকে যিহেতু কি হৈছে, নিবনুৱাসকল বহুত বেছি আছে আৰু তাত সংস্থাপন পাবলৈ হ'লে আমি কি কৰিব লাগিব, এইটো মন্তব্য কৰিছে যে ছেমিকণ্ডাক্টৰৰ দৰে সকলো উদ্যোগ হ'ব লাগে, সকলো জিলাতে উদ্যোগ হ'ব লাগে, যদিও নোৱাৰে সকলো জিলাতে, প্ৰায় জিলাতে কৰিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে। কেৱল মাত্ৰ চাকৰিটো দিলেই নহ'ব, চাকৰিটো পালেই নহ'ব, ঠিক আছে, চাকৰি ক্ষেত্ৰতো সেইখিনি তেওঁ ভাল পদক্ষেপ লৈছে, কিন্তু এই যে চৰকাৰী চাকৰিটো দিয়াটো সম্ভৱ নহ'ব, বছৰে বছৰে যিহেতু নিবনুৱা ওলাইছে, সেইবাবে এইখিনি জনসাধাৰণে কৈছে যে ছেমিকণ্ডাক্টৰৰ দৰে আৰু হ'ব লাগে। আৰু শিক্ষা ক্ষেত্ৰত আমাৰ অসমখন বহুত পিছ পৰি আছে বুলি কৈছে, আৰু শিক্ষাৰ ক্ষেত্ৰত অলপমান গুৰুত্ব সহকাৰে আৰু বহুত ভালমান পদক্ষেপ ল'বৰ বাবে এইখিনি জনসাধাৰণে কোৱা দেখা গৈছে। আগন্তুক সময়ত দেখা যাব মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়সমূহ কেনেদৰে লয়। নেক্সট খবৰ যদি আমি চাওঁ, তেনেহ'লে আমাৰ ভুল হ'ল অখিল গগৈক লগত মিত্ৰতা কৰি। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া এইটো মন্তব্য কৰিছে, যিহেতু অখিল গগৈ ডাঙৰীয়া যেতিয়া নেকি তেওঁ ফলাফল ভাল হ'ল, তেওঁ জয়লাভ কৰি আহিলে, তাৰ পিছৰ পৰ্যায়ৰ পৰা যদি আমি চাওঁ গৌৰৱ গগৈ ডাঙৰীয়াক বা কংগ্ৰেছক বা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক চবকে কথাৰে থকা সৰকা কৰিছে অখিল গগৈ ডাঙৰীয়া। আৰু এই ক্ষেত্ৰত অতিষ্ঠ হৈ এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই মন্তব্য কৰিছে, আমাৰ বহুত বেছি ভুল হ'ল, আমি বহুত বেছি ভুল কৰিলোঁ, অখিল গগৈক আমি মিত্ৰতা অখিল গগৈৰ লগত কৰিবই নালাগিছিলে বুলি মন্তব্য কৰা দেখা গৈছে। আৰু যদি নেক্সটটো খবৰ চাওঁ, তেনেহ'লে এইবাৰ ভূপেন বৰা ডাঙৰীয়াক ৰকিবুল হুছেইন ডাঙৰীয়াই উভতি ধৰিছে। তো এতিয়া বিজেপি হ'ল, বিজেপি হোৱাৰ বাবে কংগ্ৰেছ বেয়া, ৰকিবুল হুছেইন বেয়া। যেতিয়া নেকি কংগ্ৰেছত আছিলে তেতিয়া ৰকিবুল হুছেইন ভাল, আৰু ভাল এইবাবে যে মই কি কৰিছিলোঁ, তেতিয়া তেওঁ যিখিনি বিচাৰিছিলে যেনেদৰে বিচাৰিছিলে সেইসমূহ কি মই দিছিলোঁ সুবিধা কৰি, আৰু ইয়াক লৈ তেতিয়া ভাল। আৰু এতিয়া যিহেতু বিজেপিলৈ যোৱাৰ বাবে এতিয়া কি হ'ল, আমি বেয়া হৈ পৰিলোঁ। ৰকিবুল হুছেইন ডাঙৰীয়াই এনেদৰে কটাক্ষ কৰা দেখা গৈছে ভূপেন বৰা ডাঙৰীয়াক আৰু বহুত বেছি তেনেদৰে কথাৰে থকা সৰহকা কৰা দেখা গৈছে ৰকিবুল হুছেইন ডাঙৰীয়াক। নেক্সট খবৰ যদি আমি চাওঁ, অসমত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণ যি হ'ল সেইখিনি অসাংবিধানিক। ৰকিবুল হুছেইন ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে অসমত যি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল সেইটো হৈছে অসাংবিধানিক বুলি এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে, ফাষ্টেগ আদালতত জামিন বিচাৰি মুখ ঠেকেচা খোৱাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ শ্যামকানু মহন্ত। এতিয়া জুবিন গাৰ্গৰ যি মৃত্যুত যি তেওঁলোক জড়িত হৈ আছিল, এই জড়িত হৈ থকাৰ পাছত কেনেদৰে কথাবিলাক আগবাঢ়িছিলে সেইটো আমি অসমবাসী ৰাইজে দেখিছোঁ। আৰু এই ক্ষেত্ৰত এতিয়া যি ফাষ্টেগ আদালতত তেওঁ সেইখিনি জামিন বিচাৰিছিলে সেইখিনি তেওঁ নাপালে, আৰু নোপোৱাৰ পাছত এতিয়া দ্বাৰস্থ হ'ব এইখিনি। নেক্সটটো খবৰ যদি চাওঁ, নেক্সটটো খবৰ হৈছে, মই অতি কম সময়তে মোহিনীবাসীৰ ৰাইজৰ মৰম পাবলৈ সক্ষম হৈছিলোঁ। ডক্টৰ জ্ঞানেশ্ৰী বৰাই মন্তব্য কৰি কৈছে যে মোহিনীত এতিয়া যি তেওঁ পৰাজয় কৰিলে, তথাপিতো এইটো তেওঁলোকে মোহিনীবাসী ৰাইজৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। কাৰণ কেলে ইমান কম দিনৰ ভিতৰত ইমান বহুত বেছি মৰম পোৱাটো সকলোৰে বাবে সেইখিনি সৌভাগ্য নহয়, আৰু তেওঁলোকৰ হৈ মই কাম কৰিবলৈ আগন্তুক সময়ত চেষ্টা কৰিম। আৰু অতি কম সময় পালোঁ, কাৰণ কেলে আমাৰ মিত্ৰতা প্ৰসংগত কোনে টিকেট পাব নাপাব এইখিনি কৰি থকাতে বহুত বেছি আমাৰ সময় গুচি গ'ল, আৰু সেইবাবে আমি
যি আমি পৰাজয় হ'বলগীয়া হ'ল সেইবাবে সেইখিনি আমি বুজি লৈছোঁ আৰু যে এই কম সময়ৰ ভিতৰতে যে মৰিণীবাসীয়ে ইমানখিনি মৰম দিলে তাৰ বাবে অশেষ অশেষ ধন্যবাদ এনেদৰে জনাইছে জ্ঞানশ্ৰী বৰাই, ডক্টৰ জ্ঞানশ্ৰী বৰাই। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে গোৱালপাৰা লখিমপুৰত বনৰীয়া হাতী উপদ্ৰৱ। এতিয়া কি ক'ব? এতিয়া আপুনি মই যেতিয়ালৈকে এই আমি যি কামসমূহ কৰি থাকিম, ধৰি লওক যেনেদৰে আমি হাবি জংঘলবিলাক বহুত বেছি কাটিম, তেওঁলোকে থাকিব জীৱ জন্তু থকা ঠাইসমূহ আমি কাটি মুকলি কৰি থাকিম, তেতিয়াতো এইবিলাক চলিয়ে থাকে। বাৰু যি কি নহওক, এইখিনি ক্ষেত্ৰত যিহেতু বন বিভাগে গুৰুত্ব সহকাৰে ল'ব কথাবিলাক, কামবিলাক কৰিব। কাৰণ কেলৈ এতিয়া হাতীসমূহ অহাৰ পাছত ৰাইজৰ বহুতখিনি অনিষ্ট কৰিব আৰু দেখা গৈছে গোৱালপাৰা লখিমপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ। নেক্সট খবৰ যদি আমি চাওঁ, অহা 21 তাৰিখৰ পৰা বিধানসভা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অহা 21 মে'ৰ পৰা অসম বিধানসভা অনুষ্ঠিত হ'ব। এতিয়া বাজেট অধিৱেশন, বাজেটত আগন্তুক যিসমূহ সময় আহিছে তাৰ বাবে কিসমূহ সিদ্ধান্ত গ্ৰহণ কৰিব, কোনটো বিষয়ত কেনেদৰে সেইখিনি কাম কৰিব দেখা যাব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আৰু যিহেতু এইটো জনাইছে যে প্ৰতিশ্ৰুতি যিসমূহ দিছিলে সেইখিনিতো আমি সকলোখিনি পূৰ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰী মহোদয়ে। আৰু এতিয়া অহা 21 তাৰিখৰ পৰা যি বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, তাতে যাতে সকলোৰে বাবে ভালসমূহ সিদ্ধান্ত হয়, যাতে নতুন চাকৰিৰ ক্ষেত্ৰত বা যিসমূহ যেনেদৰে ৰাইজৰ হৈ কাম কৰিম বুলি কৈছিলে, এতিয়া বিধানসভাত সকলোখিনি কথা দেখা পোৱা যাব। আৰু আজি যদি চাওঁ তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয় এতিয়া হোৱাৰ পৰা এই যিহেতু দ্বিতীয়বাৰ কাৰ্যকালৰ আজি প্ৰথমখন কেবিনেট অনুষ্ঠিত হয়। কেবিনেটতো বহুতখিনি এটা গুৰুত্বপূৰ্ণ সেইখিনি মন্তব্য কৰে, আপোনালোকক জনাই আছোঁ, আপোনালোকে চাব। এতিয়া অহা 21 তাৰিখৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। নেক্সট খবৰ হৈছে গোপীনাথ বৰদলৈ সমাধি ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি উপস্থিত হয়। আজি তেনেদৰে চৰকাৰ গঠনৰ পাছতে এতিয়া গোপীনাথ বৰদলৈ সমাধি ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হোৱা দেখা যায়। নেক্সট খবৰ হৈছে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ জেৰাৰ সন্মুখীন পৱন খেৰা। এতিয়া পৱন খেৰাই যিহেতু ৰেণুকি ভূঞা শৰ্মা ডাঙৰীয়ানীৰ ওপৰত যি তেনেদৰে সেইসমূহ কথা উল্লেখ কৰিছিলে, তাৰ পৰা যি মানহানি গোচৰ দিয়া হ'ল, অগ্ৰিম জামিন পালে যদিও এতিয়া গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ জেৰাৰ পৱন খেৰা আজি উপস্থিত হোৱা দেখা গৈছে। তেওঁ ঘণ্টা জুৰি তেনেদৰে তেওঁলোকে সেইখিনি ক্ৰাইম ব্ৰাঞ্চত জেৰাৰ সন্মুখীন হ'ব লগা হৈছে। নেক্সট খবৰ যদি চাওঁ আমি তেনেহ'লে বিগত 5 বছৰত অসমে আহৰণ কৰা শক্তিৰ ভাণ্ডাৰক প্ৰতিনিধিত্ব কৰিলে শপত গ্ৰহণ অনুষ্ঠানটোৱে। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমি যি সময়ছোৱাত কামসমূহ কৰিলোঁ অসমবাসী হৈ ৰাইজৰ বাবে, তো সেই যি আমি কাম কৰিলোঁ তাৰ আমি সেইটো ফল আমাক ৰাইজে দিছে আৰু আমি যি শপত গ্ৰহণ আমি কৰিলোঁ অনুষ্ঠানটোত যি ৰাইজৰ মৰম পালোঁ, সেইটো আমি যোৱা 5 বছৰত কৰা কামৰ ইয়াৰ ফল, এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সট খবৰ আমি যদি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আজিৰ পৰাই আমাৰ চৰকাৰখনে সকলো কাম কৰিবলৈ আৰম্ভ কৰিলে, আমি কৰিছোঁ, কৰি যাম। আৰু এই ক্ষেত্ৰত তেনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে যে আমি আজিৰ পৰাই কাম কৰাৰ দিশে আগবাঢ়ি গৈ আছোঁ। নেক্সট খবৰ হৈছে বিভিন্ন মাধ্যমৰ সজাগতাৰ জৰিয়তে নিঃশেষ কৰা হ'ব বান। তো এইখিনি ক্ষেত্ৰত বিজয় গুপ্তা ডাঙৰীয়া মন্তব্য কৰিছে যে বিজয় গুপ্তা ডাঙৰীয়াই কৈছে এতিয়া গুৱাহাটীত এজাক বৰষুণৰ ফলতে কৃত্ৰিম বানপানী হয়। কৃত্ৰিম বানপানী হোৱাৰ ফলত ৰাইজৰ জনসাধাৰণৰ বহুতখিনি অসুবিধা হয়। আৰু এতিয়া তেওঁ এইটো মন্তব্য কৰিছে যে বিভিন্ন মাধ্যমৰ সজাগতাৰ জৰিয়তে এই নিঃশেষ কৰা হ'ব বুলি কৈছে বিজয় গুপ্তা ডাঙৰীয়া। আৰু এইটো তেওঁ মন্তব্য কৰি কৈছে যে আমিও সজাগ হ'ব লাগিব। আমি সজাগ হ'ব লাগিব ক'ত? আমি জনসাধাৰণসকল যদি আমি প্লাষ্টিক, আৱৰ্জনা, জাবৰ জোঁথৰ য'ত পেলাব নালাগে আমি নলাত যদি পেলাই দিওঁ, তাত পেলালেতো আমাৰ এই নলা বন্ধ হোৱাৰ ফলত সেইখিনি এটা সময়ত জাম হৈ পিনি বানপানী হ'বই বা কৃত্ৰিম বানপানী হ'বই। এই ক্ষেত্ৰত আমিও চাব লাগিব বুলি এই দিশসমূহ এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ আমি নেক্সটটো আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে 2 লাখ চাকৰিৰ ওপৰত আলোচনা কেবিনেটত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এই আগন্তুক আমি 5 বছৰত যি 2 লাখ চাকৰি দিবলৈ গৈ আছোঁ, সেই চাকৰিসমূহ কোন বিভাগত ক'ত কেনেদৰে থাকিব সকলোখিনি তদাৰক কৰিব সেইখিনি জনাইছে। আৰু এইখিনি ক্ষেত্ৰত দায়িত্ব দিয়া হৈছে আগন্তুক সময়ত সকলোখিনি প্ৰচেছ যে কোনটো সময়ত কিমান, কোনটো বিভাগত কিমান তেনেদৰে আছে পদ খালী, এই বিষয়খিনি সকলোখিনি আলোচনা হ'ব আগন্তুক সময়ত। আৰু আগন্তুক সময়তে সেইখিনি আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম যে কোনটো শিক্ষা বিভাগত, স্বাস্থ্য বিভাগত, ADRE, অসম আৰক্ষী, বন বিভাগ, তো এই সকলো বিভাগত কেনেদৰে কি কৰিব পাৰি সকলোখিনি আমি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে আজি কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে আপোনালোকে হয়তো নিশ্চয় চাবলৈ পাইছে।
নেক্সট খবৰ হৈছে মহিলাক গুৰুত্ব দিছে যে এই যি সম্পত্তি হওক বা মহিলাক যি সম্পত্তি ভাগ বিতৰা বা তেওঁলোকে যি পাব লাগে সকলোখিনি ক্ষেত্ৰত এইখিনি গুৰুত্ব দিয়া হৈছে কেবিনেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছে নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে ছমাহলৈ বন্ধ চৰকাৰী বিষয়া আৰু মন্ত্ৰী বিধায়কৰ বিদেশ ভ্ৰমণ তো তেওঁলোকে মেডিকেল ইমাৰ্জেঞ্চি যদি কিবা এটা হয় তেনেহ'লে তেওঁলোক যাব পাৰিব বাকী তেওঁলোকে নিজৰ ব্যক্তিগত খৰচতো বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব এই ক্ষেত্ৰত জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে কেবিনেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তো হয় ছমাহলৈ বন্ধ চৰকাৰী বিষয়া আৰু মন্ত্ৰী বিধায়কৰ বিদেশ ভ্ৰমণ আৰু কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমি অসম চৰকাৰে কোনো ধৰণৰ বাহিৰৰ পৰা এতিয়া গাড়ী নিকিনা এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছে তো সেইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা দেখা গৈছে নেক্সট খবৰ হৈছে এটা সংগ্ৰহালয় হয় ডক্টৰ ভূপেন হাজৰিকাৰ এটি সংগ্ৰহালয় স্থাপন কৰা হ'ব আৰু এই ক্ষেত্ৰত 32 কোটি টকা ব্যয়েৰে 32 কোটি টকা ব্যয় হ'ব আৰু 32 কোটি টকা ব্যয়েৰে ডক্টৰ ভূপেন হাজৰিকা এটি সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় অৰ্থাৎ আজি কেবিনেটত প্ৰথমখন কেবিনেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা দেখা গৈছে নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰাৰ পাছতে ৰাইজৰ সৈতে মত বিনিময় মাননীয় মুখ্যমন্ত্ৰী মহোদয় হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইজৰ সৈতে মত বিনিময় কৰিছে ৰাইজৰ সৈতে সেইখিনি আলোচনা কৰিছে আগন্তুক ৰাইজৰ হৈ কাম কৰাৰ সেইখিনি সিদ্ধান্ত ৰাইজে যিটো বিচাৰিছে যেনেদৰে বিচাৰিছে আমি সেনেদৰে কাম কৰি যাম বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে তো আগন্তুক সময়ত দেখা যাব কি কেনেদৰে কি হয় কি নহয় মুঠৰ ওপৰত আজি যদি চাওঁ তেনেহ'লে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত আৰু অহা 21 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈছে বিধানসভা বাজেট অধিৱেশনতো অসমৰ জনসাধাৰণৰ বাবে তো ভাল খবৰ ওলাব বুলি সকলোৱে আশা কৰি আছে আৰু ওলাওক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি সাহস আৰু উদ্যমেৰে আগুৱাই লৈ গৈছে সেইটো যাতে সফল হওক সকলোখিনি আমি সেইটোৱে বিচাৰিম আজি 13 মে সন্ধিয়াৰ খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ত এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে